আমি ধুবুৰী সমষ্টিটো আমাৰ মিত্ৰ দলে এনডিএ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ দলক আমাক এটা সুবিধা দিছে। যোৱাবাৰো ইয়াত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু এইবাৰ আহি খুব পৰিৱৰ্তন এটা অনুভৱ হৈছে। মানুহৰ মনবিলাক সলনি হৈছে আৰু চাৰিওফালে আজি আমি দুদিন ধৰি কাম কৰি আছোঁ। আমি 10 তাৰিখলৈ ধুবুৰীতে থাকিম। আমি আশা কৰোঁ এইবাৰ ধুবুৰী অঞ্চলৰ ৰাইজে যি পৰিৱৰ্তন, যি উন্নয়ন বা চৰকাৰখনৰ যি এক দূৰদৰ্শিতা, ইয়াৰ সৈতে সহযোগ কৰিব। কাৰণ আজি 15 বছৰ ধৰি বদৰুদ্দিন আজমল ডাঙৰীয়াই ইয়াত সংসদ হৈ থাকিল, কিন্তু তেওঁ এটাও কোনো বিশেষ কাম ধুবুৰীবাসী ৰাইজৰ কাৰণে ইয়াত অৱগত কৰিব নোৱাৰে। আৰু এবাৰ ধুবুৰীবাসী ৰাইজৰ মাজত দক্ষিণ পাৰে হওক বা উত্তৰ পাৰে হওক এটা কথা প্ৰতিধ্বনিত হৈছে যে আমাক এজন স্থানীয় প্ৰাৰ্থী লাগে। ধুবুৰীৰ ভোট দিব পৰা এজন স্থানীয় প্ৰাৰ্থী লাগে, যিগৰাকীয়ে ধুবুৰীৰ সমস্যা বুজি পায়, যিগৰাকীয়ে ধুবুৰীক এটা নতুনকৈ গঢ় দিয়াৰ কল্পনা কৰিব পাৰে বা পৰিকল্পনা কৰিব পাৰে, তেনে এজন মানুহ বিচাৰিছে। আৰু আমি ভাবোঁ এইবাৰ আমি খুব যুদ্ধংদেহী মনোবৰে ইয়াত যুঁজ দিবলৈ সাজু হৈছোঁ আৰু ডেফিনেটলি আমি ইয়াত জয় লাভ কৰি বদৰুদ্দিনৰ 15 বছৰীয়া ৰাজত্ব কালত আমি অৱসান ঘটাবৰ কাৰণে সক্ষম হ'ম। 15 বছৰ অসমৰ ৰাইজে দিছে। তৰুণ গগৈ ডাঙৰীয়াকো 15 বছৰ দি চাইছিলে, তেওঁৰ যৱনিকা, কংগ্ৰেছৰ যৱনিকা পৰিছে। গতিকে 15 বছৰৰ পিছত বদৰুদ্দিন আজমল ডাঙৰীয়াও ধুবুৰীৰ পৰা বিদায় ল'ব লাগিব। কিন্তু আজমলে নতুন সাজ পোছাক পিন্ধি ৰেডি হৈ আছে বুলি তেওঁ ঘোষণা কৰিছে, চতুৰ্থবাৰৰ বাবে সাংসদ নিৰ্বাচিত। নতুন সাজ পিন্ধিলেওতো বদৰুদ্দিন আজমল সাজেতো তেওঁক পৰিৱৰ্তন কৰিব নোৱাৰে। পৰিৱৰ্তন কৰিব পাৰিব তেওঁ যদি ধুবুৰীবাসীৰ হৈ কিবা ভাবিলেহেঁতেন। তেওঁ আজি ধুবুৰীৰ যুৱ চামৰ কাৰণে, আজি ধুবুৰীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে একো কৰা নাই। তেওঁৰ আজমল ফাউণ্ডেশ্যন কৰিছে হোজাত গৈ। আজি 15 বছৰ য'ৰ মানুহে ভোট দিছে তাৰ মানুহৰ কাৰণে কিবা কৰা, তাৰ মানুহৰ কিন্তু একো নকৰে। গতিকে আজি কংগ্ৰেছে হওক, আজি AIUDF হওক, তেওঁলোকে সকলো মানুহ ইয়াত আহি ধুবুৰীখন কিবা যেন তেওঁলোকৰ কাৰণে বজাৰ কৰিব অহাৰ নিচিনা আহে, ভোটকেইটা গুচি যায়। বানপানীৰ সময়ত তেওঁলোকৰ সময় নাথাকে, ইয়াত এটা বিপৰ্যয়ৰ সময়ত তেওঁলোকৰ সময় নাথাকে। গতিকে অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ চিন্তা চৰ্চা কৰিছে যে আমি এটা স্থানীয় প্ৰাৰ্থীৰ যোগেদি ধুবুৰীক আমি এটা নতুন দিশলৈ আগবাঢ়ি লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু আমি উন্নয়নৰ কথাক লৈ আমি ৰাইজৰ মাজলৈ যাম। উন্নয়নৰ কথাক লৈ ৰাইজৰ মাজলৈ ইয়াত মেডিকেল কলেজ হৈছে, আজি দক্ষিণ পাৰলৈ সংযুক্ত দলঙৰ কাম আৰম্ভ হৈছে, আজি ইয়াৰ পৰা পানী জাহাজ চলোৱাৰ যিটো ব্যৱস্থা হৈছে, এই গোটেই কথাবিলাক আজি NDA চৰকাৰৰ দিনত হৈছে। এই কথাবিলাকে আমি জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব। আৰু যুৱচামে, বিশেষকৈ মই যুৱচামৰ প্ৰতি আহ্বান জনাইছোঁ, যুৱচামে এটা পৰিৱৰ্তন বিচাৰিছে। কিছু সংখ্যক যুৱক ওলাই আছে, বাকী সকলো যুৱক যুৱতী ওলাই আহক, ছাত্ৰ ছাত্ৰী ওলাই আহক। ধুবুৰীখন অসমৰ ভিতৰত, এই কথাও কিছুমান ৰাজনৈতিক দলে অনুভৱ কৰিব নিদিয়ে। ধুবুৰী অসমৰ এক প্ৰধান অংগ। ইয়াত প্ৰমতেশ বৰুৱা, প্ৰতিমা পাণ্ডেকে ধৰি ইয়াত আমাৰ ইয়াত ধুবুনী ঘাটৰ ঐতিহ্য আমাৰ ইয়াত আছে। এই ঐতিহ্যমণ্ডিত ঠাইখিনিক ইয়াত এটা গুৰুদ্বাৰ আছে, যিটো মানে আমাৰ অসমৰ ঐতিহ্যৰ লগত সৈতে জড়িত। আজি পাণবাৰী মছজিদলৈ গৈছোঁ, এটা ঐতিহ্যৰ সৈতে জড়িত। ইয়াত কেইবাখনো সত্ৰ আছে। এনে এখন ঠাইক অসমৰ বাহিৰৰ এক ঠাই বুলি আজি AIUDF আৰু কংগ্ৰেছে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ যিটো মানসিকতা যে ধুবুৰীক অসমত নালাগে। ধুবুৰীটো এটা আমাৰ পিকনিক স্পট। আমি যাওঁ 5 বছৰৰ মূৰত পিকনিক খাই গুচি আহোঁ, ভোটকেইটা লৈ গুচি আহোঁ, তাৰপিছত আমি ধুবুৰীক নালাগে। গতিকে সেই মনোভাৱক আমি পৰিৱৰ্তন কৰিবলৈ আজমল বাই দিয়াৰ এই নিৰ্বাচন নিশ্চয় ধুবুৰী উদযাপন কৰিব। স্থানীয় প্ৰাৰ্থীৰ কথা কৈছে ইতিমধ্যে, আচলতে নিৰ্বাচিত কৰা হৈছে নেকি প্ৰাৰ্থী? নাই, এতিয়ালৈকে নিৰ্বাচিত হোৱা নাই। কিন্তু আমি স্থানীয় প্ৰাৰ্থীৰ বাহিৰে বাকীৰ কোনো প্ৰাৰ্থিত্ব গ্ৰহণ নকৰোঁ। আমি একদম ডিটাৰমাইন। আমি নিশ্চিত হৈছোঁ যে ইয়াত যিখিনি স্থানীয় মানুহে আবেদন জনাইছে প্ৰাৰ্থিত্বৰ কাৰণে, কেইবাজনো কৰিছে। গতিকে তেওঁলোকৰ ভিতৰতে আমি যোগ্য আছে আমাৰ দলে এজনৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। ADP এৰি দিয়াৰ লগে লগে চৰ্চা হৈছে যে অকল আজমলক জিকোৱাৰ স্বাৰ্থতে ধুবুৰী অসম গণ পৰিষদক এৰি দিয়া হৈছে বুলি। একমাত্ৰ আজমলক বিদায় দিয়াৰ স্বাৰ্থতে আমাক এৰি দিয়া হৈছে। আজমলক বিদায় দিয়াৰ স্বাৰ্থত আমাক এই আসনখন দিয়া হৈছে। কাৰণ তেওঁলোকে জানে যে অসম গণ পৰিষদ এটা ধৰ্ম নিৰপেক্ষ, সকলো ধৰ্মৰ মানুহৰ মৰ্যাদা মৰম পোৱা এটা ৰাজনৈতিক দল। গতিকে সকলো ধৰ্মৰ মাজত যদি আজি বুকু ফিন্দাই যাব পাৰোঁ, আমি যাব পাৰোঁ। আৰু সেইকাৰণে আমাক ধুবুৰীত আপোনালোকৰ যিটো বুথ পৰ্যায়ৰ কমিটিয়ে হওক বা ৱাৰ্ড কমিটিয়ে হওক, একেবাৰে দুৰ্বল। কিছুমান ঠাইত এতিয়ালৈকে আপুনি 16 তাৰিখৰ ভিতৰত আপোনালোকক মই সম্পূৰ্ণ তথ্য দিম। আমাৰ কিমান বুথ আছে,
আমাৰ কিমান কি আছে মই সেইকাৰণে আহিছোঁ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আহিছে 16 তাৰিখৰ ভিতৰত আপোনালোকক বিতং তথ্য আমি দিব পাৰিম ধুবুৰী চহৰৰ এতিয়াও 8-10টা 16 তাৰিখৰ ভিতৰত আপোনালোকক সকলো তথ্য মই দিম একদম বিনা দ্বিধাই মই কৈছোঁ যে আমি সাংগঠনিক ভেটিটো আমি কিমান মজবুত কৰিছোঁ 16 তাৰিখে সেইকাৰণে তথ্যখিনি আমি সংগ্ৰহ কৰিছোঁ আপুনি জায়গাতে বিশাল সমষ্টি 11টা সমষ্টি এইবাৰ এটা সমষ্টি বাঢ়িছে আপোনালোকে জানে তো এই বিশাল সমষ্টিটোত কাম কৰোঁতে কিছু পৰিমাণৰ অসুবিধা নিশ্চয় হ'ব তাতে ধুবুৰী সমষ্টিটো আপোনালোকে জানে এতিয়া মই হাতচিংমাৰীত যাম 9 তাৰিখে এইটো আকৌ গোৱালপাৰা হৈ যাব লাগিব এইফালে চৰ পাৰ হৈ যোৱাৰ এতিয়া কোনো সম্ভৱ নহয় গতিকে কিছু মানে কমিউনিকেশ্যনৰ কাৰণে দলংখন নোহোৱা পৰ্যন্ত আমি ধুবুৰীৰ কিছু কাম কৰাত অসুবিধা নিশ্চয় হৈছে আৰু এইটো ধুবুৰীবাসী ৰাইজে বহুতকৈ বেছি ভালকৈ জানে গতিকে মই আশা কৰোঁ আমাৰ আৰু টীম আহিব আমি অতি আন্তৰিকতাৰে ধুবুৰীবাসী ৰাইজক অতি আন্তৰিকতাৰে এইবাৰ আমি সেৱা কৰাৰ এটা সুযোগ ল'ব খুজিছোঁ আৰু মানুহেও কিন্তু আমাক আশীৰ্বাদ দিছে আমাক দোৱা দিছে আৰু মানুহে আমাক সহযোগ আগবঢ়াইছে এইটোৰ কাৰণে মই যথেষ্ট পৰিমাণে ধুবুৰী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধুবুৰীত কংগ্ৰেছৰ ফালৰ পৰা ৰূপায়ণৰ কথা উল্লেখ হৈ আছে মই সেইটোৱে কৈছোঁ ধুবুৰীত বহুত স্থানীয় মানুহ আছিলে আমি ব্যক্তিগতভাৱে বহুত মানুহক জানো যিবিলাকে ইয়াত সংসদীয় হৈছে তাৰপিছত বাহিৰৰ পৰা কিয় আনিলে অৰ্থাৎ কংগ্ৰেছ দলৰ ইউডিএফ দলৰ চিৰিয়াছ যি মানে চিন্তা চৰ্চা তেওঁলোকৰ ধুবুৰীতো তেওঁলোকৰ এটা গোট বুকত নাই গতিকে এজনক পঠাই দিলে হ'ল এজনক পঠাই দিয়ে যদি জিকিলো হাৰিলে আকৌ 5 বছৰৰ পিছত যাম এই মানসিকতাৰে তেওঁলোকে বাহিৰৰ প্ৰাৰ্থী পক্ষে কয় ইয়াত কংগ্ৰেছ কৰা মানুহ নাই নেকি ইয়াত ইউডিএফ কৰা মানুহ নাই নেকি কিয় তেওঁলোকে এজন স্থানীয় প্ৰাৰ্থী দিব নোৱাৰে গতিকে আমাৰ এইবাৰ যুঁজ হ'ব স্থানীয় ভাৰ্চেছ চালানী অৰ্থাৎ বাহিৰা মানুহক ধুবুৰীত আমি প্ৰতিহত কৰিম বদৰুদ্দিন আজমল ডাঙৰীয়াই বহুত সমস্যাত আছে তেওঁ এতিয়া সমস্যাটো তেওঁৰ যথেষ্ট সমস্যা হৈছে কাৰণ বিজনেছ চম্ভালিব লাগে ধুবুৰী নিৰ্বাচনটো হৈছে এতিয়া নিৰ্বাচনটো অহাৰ লগে লগে তেওঁ আবুল তাবুল ক'ব ধৰ্মীয় মেৰুকৰণ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব মহিলাসকলক অশালীন কথা ক'ব যুৱকসকলক ছাত্ৰ ছাত্ৰীসকলক অশালীন কথা ক'ব এই ধৰণৰ মানুহৰ তেওঁ এটা আবুল তাবুল বকি গোটেই নিৰ্বাচনটো বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে কিন্তু ধুবুৰীবাসী ৰাইজ এবাৰ একদম মন থিৰ কৰি লৈছে যে আজমল বাই বাই এই কথাটোৰ লগত আমি সহযোগ ওলাইছে যে আজমল বাহিনীয়ে ইতিমধ্যে AICCৰ লগত যোগাযোগ অব্যাহত ৰাখিছে মিত্ৰতাৰ কাৰণটো তেওঁলোকৰ মিত্ৰতা আগৰ পৰাই আছে যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে একেলগে ইলেকশ্যন খেলা নাই নেকি কি বুলি যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে একেলগে ইলেকশ্যন খেলিছে নে নাই মোক আপোনালোকে ভালকে জানিব খেলিছে যোৱা বিধানসভা নিৰ্বাচনত ইলেকশ্যন একেলগে খেলিছে এইবাৰ খেলোৱাটো তেওঁলোকৰ কাৰণে কোনো অস্বাভাৱিক কথা নহয় খেলিব পাৰে সেইটো তেওঁলোকৰ ষ্ট্ৰেটেজি সম্পৰ্কে আমাৰ কোনো গুৰুত্ব দিবলগীয়া নাই গতিকে আমি আমাৰ যিটো পৰিকল্পনা আমি যে আমাৰ যি ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিৰে আগবাঢ়িম আৰু আমি ভাবোঁ উত্তৰ পাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ ধুবুৰী সমষ্টিৰ মানুহে এইবাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDAক আমাক এক সুবিধা প্ৰদান কৰিব যিটো সুবিধাৰে ধুবুৰীখন আৰু অতি সুন্দৰকৈ সজোৱাৰ আমি এক পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ